শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ জিলাৰ পশুপালকসকল। বিশেষকৈ যিসকলৰ মহ খুঁটি আছিলে সেই মহ খুঁটিসমূহত বানপানীত ২০-২৫ দিন ধৰি ডুবি আছিলে, প্লাবিত হৈ আছিলে আৰু তাৰ পৰা মহসমূহ স্থানান্তৰ কৰিবলগীয়া হ'ল, কাৰণ মহ সম্পূৰ্ণ পানীত ডুব গৈছিলে। কাৰোবাৰ মহ এতিয়াও সন্ধানহীন হৈ আছে। ইয়াৰ উপৰিও যিহেতু বহুদিন ধৰি মহ খুঁটি আৰু পথাৰসমূহ পানীত প্লাবিত হৈ থাকিলে, গতিকে ঘাঁহ যিবিলাক দল ঘাঁহ আছিলে বা পশু খাদ্য আছিলে সেইবিলাক সম্পূৰ্ণৰূপে নষ্ট হ'ল, যাৰ ফলত তেওঁলোকে মহ খুঁটিৰ পৰা মহবিলাক লৈ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। মোৰ কাষত বৰ্তমান দুগৰাকী মহ পালক আছে। দুয়োগৰাকীয়ে মহ খুঁটি আছিলে। এগৰাকীৰ নাম হৈছে তুলসী কোঁৱৰ, আনগৰাকী হৈছে দুৰ্গেশ্বৰ চাংমাই। তুলসী কোঁৱৰৰ মহ খুঁটি খাট পথাৰত আছিলে আৰু খাট পথাৰৰো মহ খুঁটি সম্পূৰ্ণ বানত প্লাবিত হোৱাৰ পিছত তেওঁলোকে এই মহবিলাক আন ঠাইলৈ লৈ আনিবলগীয়া হৈছিলে। আৰু বৰ্তমান কি ধৰণৰ পৰিৱেশৰ মুখামুখি হৈছে, কি পৰিস্থিতিত তেওঁলোক কি সমস্যাত পৰিছে সেই বিষয়ে জানিব বিচাৰিম। আপুনিতো বহু বছৰৰ পৰা মহ পালন কৰি আহিছে। হয়, আজি মই বহু বছৰৰ পৰা কৰি আহিছোঁ। এইবাৰ কেনেকুৱা পৰিস্থিতি? এইবাৰ বহুত ডাঙৰ পৰিস্থিতিৰ মুখামুখি হ'লোঁ। এনেকুৱা পৰিস্থিতিৰ মুখামুখি হ'লোঁ, তৎক্ষণাত আপোনাৰ চব পানীয়ে ফালৰ পৰা মানে সোঁতে লৈ আহিছে। তাৰপিছত এনেকুৱা হ'ল, মই যিটো শিৱসাগৰ খাট পথাৰত খুঁটি ঘৰ আছিলে, খুঁটি ঘৰটোৰ ভিতৰত মানে 7-8 ফুট পানী হৈ গ'ল। পানী হোৱাৰ কাৰণে মোৰ খুঁটি ঘৰটো গোটেই নষ্ট হ'ল। তাৰপিছত মহ নেপালোঁ, 5জনী সন্ধানহীন হৈ আছে, এতিয়াও বিচাৰি পোৱা নাই। নোপোৱাৰ কাৰণে এতিয়া মহখিনি, কিন্তু বাকী মহখিনি এৰি মই কেনি যাবও নোৱাৰা হ'লোঁ। মই প্ৰথম আনিলোঁ ৰজাবাৰীত চৰালোঁ, তাৰপৰা উতলাত চৰালোঁ, তাৰপৰা এনে ইকৰাণীত আছোঁ। এতিয়া ইকৰাণীত আজি কমেও বেছি 15-20 দিনত চৰাচৰি হ'ল। একচুৱেলি টাইম হেৰিটো নাই, সেনেকুৱা হৈছে কণ্ডিশ্যনটো। কিয় ঘূৰাই ফুৰাবলগীয়া হৈছে? চব ঘাঁহৰ কাৰণে। এতিয়া যিখন পথাৰত আছিল তাততো একোৱেই নাই। এতিয়া 20-25 দিন ধৰি পানীত ডুব খাই আছে, এতিয়াও একঁকাল পানী আছে তাত এডাল ঘাঁহ নাই। কেনেকৈ তালৈ মহ আকৌ ঘূৰাই নিব নোৱাৰোঁ। কিমান মহ আছে এতিয়া আপোনাৰ? মোৰ আছে এতিয়া 21টা মহ আছে। 21টা মহৰ ভিতৰত এতিয়া মহৰ সংখ্যা বাঢ়িব এতিয়া লাহে লাহে। কিয়? পোৱালি দিব এতিয়া, মহে পোৱালি দিব। এতিয়া পোৱালি দিয়া হ'লে কি কৰিম কি নকৰিম, চব মোৰ গাভিনী মহ আছে। কিমান দিন মান? এই 10 দিনৰ ভিতৰত পোৱালি দিব, মহে আৰম্ভ হ'ব পোৱালি দিয়া। আপোনালোকৰ ক্ষতিপূৰণৰ কথাটো কি হৈছেগৈ? ক্ষতিপূৰণৰ কথা এতিয়া মইতো মহৰ এৰি থৈ যাব পৰা নাই, কিন্তু চৰকাৰী বিভাগে কোনো খবৰ খাতি লোৱা নাই ক্ষতিপূৰণৰ কথা। পশুপালন বিভাগক জনাইছে নেকি? পশুপালন বিভাগক জনাবলৈ মই যাব পৰা নাই আচলতে এৰি থৈ পিনি পশুপালন বিভাগৰ ওচৰলৈ। আপুনি এতিয়া কিমান দূৰত আছে? মই এতিয়া 30 কিলোমিটাৰ দূৰত আছোঁ। শিৱসাগৰ খাট পথাৰৰ পৰা 30 কিলোমিটাৰ হ'ব এই ডিমৌ ইকৰাণীলৈ। মই আন এগৰাকী আছে। আপোনাৰ মহ কিমান আছে? মোৰ 26টা আছে। 26টা। একে সমস্যা? একেই সমস্যা। তাৰমানে আমাৰ গাঁওবুঢ়া আৰু ৱাৰ্ড মাছমৰীয়া হ'লেও আমাৰ মানে জানে যে ক'ত মানে মহখিনি আছে, তেওঁলোকে ল'ব লাগিছিলে। খবৰ লৈ আহি নাই? আপোনালোকো যাব পৰা নাই? আমি যাব পৰা নাই। কিমান মান এতিয়া গাখীৰ দি আছে? গাখীৰ এতিয়া মই 5 লিটাৰ 4 লিটাৰমান পাই আছোঁ। 5 লিটাৰ 6 লিটাৰ। এই আপোনাৰ সৈতে আৰু কোনোবা জড়িত হৈ আছে নেকি মহ পালনৰ সৈতে? মোৰ সৈতে জড়িত অইন কোনো এটা ল'ৰা এটা আছে মোৰ লগত আছে। কিমান বছৰ ধৰি মহ পালন কৰি আহিছে? মোৰতো এতিয়া 20 বছৰ হ'ল। সৰুৰ পৰা মহ পালন কৰা 20 বছৰ হৈছে। এতিয়া মুঠতে খাদ্যৰ অভাৱ? অকল খাদ্যৰ অভাৱ। তালৈ নিব পৰা নাই? তালৈ নিবলৈ এতিয়া তাততো একোৱেই নাই। আপোনাৰ বন এডালো নাইকিয়া হ'ল, চব গেলি গ'ল। ঘাঁহটো ঢেৰ ঘাঁহ আছিলে খাট পথাৰত, কিন্তু ঘাঁহবোৰ চব গেলি গ'ল। ঘাঁহ এতিয়া একোৱেই নাই তাত। এইসকল মহ পালক বাৰুকৈ বৰ্তমান সমস্যাত পৰিছে, কাৰণ তেওঁলোকে বৰ্তমান মহসমূহ তেওঁলোকৰ যি মহ খুঁটি আছিলে সেই মহ খুঁটিৰ পৰা আন ঠাইলৈ নিবলগীয়া হৈছে। কাৰণ সেই মহ খুঁটিত বৰ্তমানেও একঁকাল পৰ্যন্ত পানী আছে। পথাৰত যিহেতু ঘাঁহ বন সকলো গেলি নষ্ট হৈ গ'ল, গতিকে পশু খাদ্যৰ অভাৱত তেওঁলোকে ইঠাইৰ পৰা সিঠাইলৈ মহসমূহ স্থানান্তৰ কৰি তথা লগত লৈ ঘূৰি ফুৰিবলগীয়া হৈছে। এনে অৱস্থাত তেওঁলোকৰ আচলতে যি ক্ষতিপূৰণৰ ব্যৱস্থা আছে, সেই ক্ষতিপূৰণৰ কাৰণেও তেওঁলোকে আবেদন কৰিবলৈ সময় পোৱা নাই। এই ক্ষেত্ৰত অনাগত সময়ত শিৱসাগৰ পশুপালন বিভাগ তথা জিলা প্ৰশাসনে এইসকল লোকক ক্ষতিপূৰণৰ কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। মই পুনৰ কৈছোঁ, তেওঁলোকে নিজে যাবলৈ পৰা নাই, কাৰণ এগৰাকীৰ আছে 20জনীও অধিক মহ, আনগৰাকীও সেইদৰে 26জনী মহ আছে। গতিকে এই মহখিনি এৰি তেওঁলোকে আন ঠাইলৈ যাব পৰা নাই। শিৱসাগৰৰ পৰা আঁতৰত আছেহি, ইঠাইৰ পৰা সিঠাইলৈ মহসমূহ লৈ ফুৰিবলগীয়া হৈছে। গতিকে এনে অৱস্থাত জিলা প্ৰশাসন আৰু পশুপালন বিভাগে যাতে এইসকলক সহায় কৰি উপকৃত কৰে, সেয়াই আহ্বান জনাইছে।